মাছ লাগিব মাছ খুইদো মাছ খুইদো মাছ আনিছিলো মাছ খুইদো মাছ খুইদো জি লৈ লওক একেবাৰে জিয়া কুহি 140কে দিছো ইস বৰ দাম দেখোন কম কৰ আকৌ নাই 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 ইয়াতকে কমাব নোৱাৰিম খুইদো সুন্দৰ মাছ কি ভাৱত দিছ 140 দেউতা চাওঁ এফালে এখন হলিয়াৰ দোকান হয়নে হয় কি লাগে বা মৌজাদাৰ ঘৰৰ দালি 2 কেজি চেনি 4 কেজি আৰু আটা 5 কেজি আটা জলপান খোৱাৰ অভ্যাস মোৰ নাই বুইছা আগতে আকৌ মৌজাদাৰ ঘৰত কোমল চাউল বৰা চাউল আখৈ মুড়িহে চলে ৰবা আৰু আছে এটুকুৰা লাখ চাবোন এটা নতুন চাবোন কেছ এডাল ফুল জাৰু আৰু এডাল টুথব্ৰাছ দিয়া ৰবাহে এইবোৰ আজিয়ে লাগিব নেকি আৰুনো কি বিয়াৰ পিছতহে এইবোৰ হয় বিয়া নাই বাৰু নাই পিছে সিহঁতৰ ঘৰ যে দুখন কথাটোহে বুজি নাপালো মোক মাটিৰ খাজানা নিদিয়াৰ বাবে কথা শুনাই এতিয়া নিজৰ ঘৰখনেই দুফাল হ'ল ৰমলাই ঠিকেই কৈছিল তাই বিহু দেখুৱাম বুলি কয় কিন্তু দেখুৱাই দিলে তুমি হ'বলা একেবাৰে আহিলা ভালেই কৰিলা এইখনে একেবাৰে যোগ্য ভোগ্য ঠাই খালেই হ'ল মৌজাদাৰণীয়ে ঠিকেই কৰিলে ৰামক একেবাৰে বনবাস দি ভৰতক লৈ আহিলে ঈশ্বৰে যি কৰে ভালেই কৰে বুইছ তোৰ যে বিয়াখন ভাগি থাকিল মই ভালেই পাইছো ইমান অহংকাৰী মানুহৰ ঘৰলৈ ছোৱালী দিয়ে নেকি পইচা হ'ল বুলিয়ে ইমানো ফুটনি হ'ব লাগে নে পাছে তই কম নহয় দেই এইটো সিটো কৰি ভালেমান সৰকালি যেন পাইছো ন মনে মনে থাকচোন মুখত যি আহে তাকে বকি নাথাকিবি কথা লগা লগাই ঘৰখনটো ভঙালিয়ে এতিয়া তাৰমানে মইহে বেয়া হলো সঁচা কথা কলে তহঁতে মোক বেয়াহে পাও হেৰ ঘৰ ভাঙিবলৈ মই কোৱা নাছিলো ৰমলাই যি কয় ভালৰ কাৰণে কওঁ হ'ব হ'ব এনেই লোকৰ বৰ ভাল চিন্তা কৰা জনী নিজৰ জীৱনটো আনৰ কথা লগাই ফুৰোতে গ'ল এতিয়া আনকো তই এতিয়া ইয়াৰ পৰা আঁতৰ বুলি কৈছো নহয় মাষ্টৰৰ পিতেকলৈ যাব নাপায় এজনী খংটো চোৱা ঐ পিছত কিন্তু এই ৰমলাক নুদুখিবি দেই কৈ থৈছো এইজনী मुसाफिर हूँ यारो ना घर है ना ठिकाना কি হে কলিয়া মৰিয়া হেইনা তোমাৰ নিচিনা হীৰাডখৰ মই চিনিব নোৱাৰিলো বুইছা তুমি বোলে মৌজাদাৰ ককাইটো একেবাৰে নিজৰ মানুহ ন আপুনি হ'বলা এতিয়া চিনি পালে তুমি বোলে একেবাৰে থকাকে আহিলা তোমাৰে কপাল দিয়া ভাই শুনা হেৰা মাটিয়ে বাৰীয়ে ঘৰে দুৱাৰে মৌজাই তিৰোতাই ঘনীয়েৰে সকলোবিলাক বোলে তোমাৰেই মানে ইস এতিয়া একেবাৰে নজনা ভাউজুৰিছে চোৱা ভাইটিয়ে তোমালৈ বোলে মৌজাদাৰণী নবয়ে ছোৱালী চাই থৈছে ছোৱালী হেৰি সেইটো আপুনি ঠিক কৰা নাইতো মইতো খাটাঙেই কৰিম পিছে ছোৱালী বা কোন কেলে গাঁৱৰ আটাইতকে ধুনীয়া ছোৱালীজনী আকৌ কিয় তোমাক বোলে সেইদিনা পানী খুৱাই থৈ গৈছে পানী খুৱাই থৈ গৈছে কোনে নন্দিনী নন্দিনী কি হ'ল ঘৰখনত ইমান হুলস্থুল পিতাই অকৰা খং আৰু ৰমলাই কিখন উলিয়াই ফুৰিছে তই শুনিছই নহয় এতিয়া যদি তই ইয়ালৈ অহা বুলি পিতাই কেনেবাকৈ গম পাই পাও আমি লগ কৰাৰ কথা গাঁওখনৰ সকলোৱে জানো হুলস্থুল হ'ল বুলি ইয়ালৈ নহাকৈ থাকিব পাৰি নেকি হাততেতো কি তোলে কাপোৰ এযোৰ আনিছিলো শুলা আৰু এইটো কি জানো জানো এতিয়া যদি এযোৰ কাপোৰ তই দিয়া বুলি গম পাই পিতাই মোক খাব তোক মই পলুৱাই নিনো মইতো পলুৱাই নিবলৈ কাপোৰত নহয় দস্তুৰ মই পিতাইক খুজি নিম চাবি পিতাই এদিন তোক মোলৈকে দিব
যদি কথাটো পিতাই বা আমাৰজন মানে তোৰ শহুৰৰ আগত কয় তেতিয়াহ'লেতো হৈ যাব। অকৰাৰ দৰে কিয় একেটা কথাতে লাগি থাক? কোনেও নিবিচাৰে যেতিয়া তাক আৰু জোৰাবলৈ চেষ্টা নকৰিবি। আমিবোৰ বহুত সৰু মানুহ নয়ন। তহঁতৰ দৰে সুখৰ ঘৰ এখনত মোৰ ভাঙি পেলাবৰ মন নাই। ধেত তেৰিয়া কৰি তই আকৌ কান্দিছ কিয়? নিজৰ ওপৰত বিশ্বাস ৰাখ, চাবি এদিন সকলো ঠিক হৈ যাব। মই জানো তই মনত বৰ দুখ পাই আছ, কিন্তু আমাৰ ভালপোৱা পথৰ আলিটো নহয় যে এজাক বৰষুণতে জহি খহি যাব। হলি আৰু কাঠি আঁতৰাই ৰাখিলোঁ, এদিন কাৰোবাৰ তাঁতত লগ খাবই। সেইবুলি পৃথিৱীত মৰমে সকলো নহয়। আগতে নিজৰ ভৰিৰ তলুৱাখন সম্পূৰ্ণ নিজৰ কৰি ৰাখিব লাগে। শুনিলি নহয়? বদ ৰমলা দেখোন বহুত দিনৰ মূৰত মনত পৰিল যে। অ বদ মনত নপৰা নহয়, পিছে আহো বুলিহে সময় নাপাওঁগৈ। বদ তহঁতে কিন্তু বৰ ভাল কাম কৰিলি দেই। হে কামে কাজে সিহে একেবাৰে যোগ্য। গাঁৱৰ ৰাইজখনে কথা বতৰা পাতিছে বোলে কামে কাজে তাৰ দেখি একেবাৰে হৰি বিষ্ণু মানিছেগৈ। হেৰ' শুন এটা কথা, পিছে উদঙীয়া ডমৰা আৰু তোৰ সেই বিয়া নপতা ডেকা একেই একেই। কিবাকে বিয়াখন পাতি দে, তেহে কামে কাজে মন বহিব নে কি ক? কথাটো ময়ো ভাবিছো, পিছে ঘপককে বিয়াখন পাতো বুলিলে পাতিব নোৱাৰি নহয়। ছোৱালী এজনী চাব লাগিব, পচন্দ কৰিব লাগিব, তেহে। ইছ বৌদৰ যে কথা, মই থাকোতেনো এইবোৰ কথা চিন্তা কৰিব লাগে নে? মই আচলতে কথাটো ভাবিয়ে আছিলো, কোৱাহে নাই। ছোৱালীজনী কামে কাজে বেছ ভাল, ঘৰখনো ভাল আকৌ। সঁচা? সাপ হৈ খুটি বেজ হৈ জাৰিবলৈ তই এইখন ঘৰলৈ আহিছ নেকি ৰমলা? চলাহী কথাৰে ঘৰখন ভাঙিলি, ঘৰখন বাহতাল হ'ল। মোৰ জাতৰ ঘৰলৈ ছোৱালী দিয়ে, আঁতৰ হ। মোৰ চকুৰ আগৰ পৰা আঁতৰ হ তই, নহ'লে তোক মই মোৰ ঘৰলৈ ছোৱালী দিবলৈ সাহস কৰে। এইবিলাকক নচটা শুলত দি মাৰিব লাগে।